চৰকাৰী পৃষ্ঠপোষকতাত পুঁজিবাদৰ ধামখুমীয়াত আমাৰ মানৱ জাতিৰ অস্তিত্বটো কৰবাত সংকটত পৰিছে নেকি বৰ ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। কিছুদিন আগতে আমি গছ কটা আন্দোলন কৰিছিলোঁ আৰু গছ কটা আন্দোলনটো চলি থকা সময়তে দীঘলী পুখুৰীৰ পৰা যেতিয়া ভৰলুমুখলৈ গ'ল, তাৰ পাছত শাসক গোষ্ঠীয়ে আমাৰ ওপৰত কেছ কৰি আমাৰ আন্দোলনটো বন্ধ কৰা হ'ল। গতিকে এই যে মাত মতাৰ অধিকাৰ, কথা কোৱাৰ অধিকাৰটো কৰবাত খৰ্ব হৈছে। এখন ফ্লাইঅভাৰ বনাবলৈ হাজাৰ হাজাৰ গছ কটা হৈছে, কেইটামান ৰাস্তা বনাবলৈ হাজাৰ হাজাৰ গছ কটা হৈছে, কিন্তু ইয়াক লৈ কৰবাত আমি নিমাত হৈছোঁ আৰু কৰবাত আমি হয়তো নৱপ্ৰজন্মই যি ধৰণে উঠি আহিব লাগিছিল বা মাত মাতিব লাগিছিল মাত মাতিব পৰা নাই, কাৰণ তেনেকুৱা পৰিৱেশ হয়তো সৃষ্টি কৰিব আমাক দিয়াই নাই। ছাৰে অলপ আগতে কৈলে যে কিতাপ পঠাব নোৱাৰো আজি ডাক যোগে, গতিকে আমাক কুঙা কৰি পেলোৱা যে যিমান আমি পঢ়া শুনা নকৰিম, যিমান আমি এবেই নহওঁ শাসক গোষ্ঠীয়ে সিমানে ভাল পায়। বিভিন্ন মাধ্যমত আমি সামাজিক মাধ্যমতে চাওঁ, আজিৰ তাৰিখত যেতিয়া কথা কোৱাৰ অধিকাৰৰ কথা কওঁ আমাক কথা ক'লেই জেলত ভৰাই দিয়া হয়। কেইজনমান মানুহৰ হাতত গোটেই সম্পদবোৰ দি দিয়া হৈছে আৰু তাৰ পাছত আমি 1200 টকা 5000 টকাৰ অৰুণোদয় লৈয়ে আমি সুখী আছোঁ। এইখন চৰকাৰৰ দিনতকৈ 5000তকৈ অধিক চৰকাৰী শিক্ষা অনুষ্ঠান, ৰাজহুৱা শিক্ষা অনুষ্ঠান বন্ধ হৈছে আৰু আজিৰ তাৰিখত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হৈছে যে আমি প্ৰাইভেট স্কুললৈ নগ'লে ল'ৰা ছোৱালী ভাল নহয়। গতিকে চৰকাৰী শিক্ষা অনুষ্ঠান বা ৰাজহুৱা খণ্ডৰ শিক্ষা অনুষ্ঠানক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পুঁজিপতি বণিক গোষ্ঠীয়ে এনে এটা শিক্ষা ব্যৱস্থা কৰিছে য'ত আমি দুখীয়া মানুহে সাধাৰণ মানুহে পঢ়িব নোৱাৰোঁ। গতিকে দুখীয়া কৰাৰ পৰিকল্পনাটো খুব সুন্দৰভাৱে কৰি থকা হৈছে আৰু এই পৰিকল্পনাটো খুব দীঘলীয়া, এটা এটাকেহে দি থকা হৈছে। আমি জাষ্ট ইয়াৰ এটা ড'জ লৈ আছোঁ।